এনেকুৱা ধৰণৰ বাতৰি আমি সচৰাচৰ পৰিবেশন নকৰোঁ। আপোনালোকে ভিডিঅ'ৰ টাইটেল বা থাম্বনেল চোৱাৰ পিছত আপোনালোকে নাভাবিব যে এই বাতৰি পৰিবেশন কৰাৰ উদ্দেশ্য এইটো নহয় যে যুৱ প্ৰজন্মৰ মাজত যৌন উৎপীড়নতা বৃদ্ধি কৰা। এই বাতৰি পৰিবেশন কৰাৰ উদ্দেশ্য হৈছে যে যুৱ প্ৰজন্ম বা বিশেষকৈ যুৱতী মহিলাসকলক সজাগ কৰা। এটি নাম অৰ্চিতা ফুকন। সকলোৰে মুখে মুখে সেই নামটো আজিও চৰ্চিত হৈ আছে। চৰ্চাত থকা অৰ্চিতা প্ৰকৃততে কোন হয় সেই কথা ইতিমধ্যে আপোনালোকে গমেই পাইছে। বিগত প্ৰায় এমাহ দিন হ'ল, সেই এমাহ দিন ধৰি অৰ্চিতা ফুকন নামৰ এগৰাকী যুৱতীৰ কিছুমান ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল। একাংশ সংবাদ মাধ্যমেও অৰ্চিতা ফুকন সন্দৰ্ভত ভিন্ন ভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰিছিল। কিন্তু আপোনালোকক জ্ঞাত যে আমাৰ পিবি সংবাদৰ পৰা অৰ্চিতা ফুকনক লৈ এটা বাতৰিও আমি সম্প্ৰচাৰ কৰা নাছিলোঁ, কাৰণ এনেকুৱা ধৰণৰ বাতৰিয়ে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰে। আৰু অৰ্চিতা ফুকন নামৰ যিগৰাকী যুৱতী বা মহিলা, সেই মহিলাগৰাকীৰ নীলা ছবি জগতত ভৰি দিয়াক লৈ প্ৰসংগক লৈ ভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছিল। আৰু কোনোবাই কৈছিল যে অৰ্চিতা ফুকন প্ৰকৃততে অসমৰ এগৰাকী জীয়ৰী, আহোম সম্প্ৰদায়ৰ এগৰাকী জীয়ৰী, যিয়ে আমেৰিকাত বাস কৰে আৰু আমেৰিকাত বাস কৰি থাকোঁতে নীলা ছবি জগতৰ এগৰাকী নায়িকা, এগৰাকী তাৰকা, সেই তাৰকাগৰাকীৰ সৈতে এখন ফটো তেওঁ ইনষ্টাগ্ৰামত আপলোড কৰিছিল। আৰু ইনষ্টাগ্ৰামত ফটোখন আপলোড কৰাৰ পাছতেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে সেই ফটোখন ব্যৱহাৰ কৰি ভিন্ন ভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হ'ল। প্ৰত্যেকখন পেজত কেইবাটাও সংবাদ মাধ্যমত অৰ্চিতা ফুকনক লৈ বাতৰি সম্প্ৰচাৰিত হৈ থাকিল। আৰু সকলোৱে অৰ্চিতা ফুকন নামৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকীৰ ভিডিঅ' চাবৰ বাবে তেওঁলোকে চাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে গুগলত। আৰু ইনষ্টাগ্ৰামত অৰ্চিতা ফুকন নামৰ বেবীডল আৰ্চি নামৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট, সেই একাউণ্টটোত হুৰা হুৰা ফলোৱাৰ্ছ বৃদ্ধি পাবলৈ ধৰিলে। যিটো ইনষ্টাগ্ৰাম একাউণ্টত একাংশ যৌনকন্ধী ভিডিঅ' আপলোড কৰা হৈছিল, চুটি চুটি কাপোৰ পৰিৱেশন কৰা এগৰাকী যুৱতী, আৰু সেই যুৱতীগৰাকীৰ নাম হৈছে অৰ্চিতা ফুকন। অৰ্চিতা ফুকনৰ একাংশ ভিডিঅ' আপলোড হ'ল সেই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা। কিন্তু প্ৰকৃততে এই সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য কি? প্ৰকৃততে অৰ্চিতা ফুকন নামৰ যুৱতীগৰাকীয়ে সঁচাকৈ নীলা ছবি জগতত ভৰি দিছে নেকি? প্ৰকৃততে অৰ্চিতা ফুকন নামৰ যুৱতী বা মহিলাগৰাকীৰ কিবা অস্তিত্ব আছেনে নাই? এইখিনি প্ৰসংগ আজি এই প্ৰতিবেদনত আমি উত্থাপন কৰিব বিচাৰিম। আমি এতিয়া ক'ব বিচাৰিম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা, কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই জৰিয়তে আজিৰ তাৰিখত কি কৰিব নোৱাৰে। এআইৰ জৰিয়তে আজিৰ তাৰিখত নোহোৱা ঘটনা এটাও আপোনাৰ চকুৰ সন্মুখত সঁচা বুলি দেখুৱাই প্ৰকাশ কৰিব পাৰে, প্ৰচাৰ কৰিব পাৰে। আৰু সামাজিক মাধ্যম, সংবাদ মাধ্যম বা ইনষ্টাগ্ৰাম, টুইটাৰ, এই সকলোবিলাকত বৰ্তমান সময়ত এআইৰ জনপ্ৰিয়তা সৰ্বাধিক। আমি দেখি আহিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে কেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি। কাৰণ আপোনালোকে মনত যেনেকুৱা ধৰণে ভাবে তেনেকুৱা ধৰণে আপোনালোকে টাইপ কৰি দিয়ক। আপুনি কাৰোবাৰ ফটো এখন দিয়ক, সেই ফটোখনত থকা ব্যক্তিজনক যদি আপুনি হহুৱাব বিচাৰিছে, আপোনাৰ আঙুলিৰ মূৰত নচুৱাব বিচাৰিছে, তেন্তে আপোনালোকে লিখি দিয়ক। ছেকেণ্ডৰ ভিতৰত আপোনাৰ সন্মুখত এটা ভিডিঅ' প্ৰস্তুত কৰি দিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে। গতিকে অৰ্চিতা ফুকন নামৰ যিগৰাকী যুৱতী বা মহিলাৰ কথা কৈ আছোঁ, সেই যুৱতী বা মহিলাগৰাকী প্ৰকৃততে এগৰাকী মহিলাই হয়, এগৰাকী মহিলা, তেজমঙহৰ এগৰাকী মহিলা অৰ্চিতা ফুকন। কিন্তু অৰ্চিতা ফুকনৰ যিসমূহ ভিডিঅ' ফটো আমি সামাজিক মাধ্যমত বিগত কেইটামান দিন দেখি আহিছোঁ, সেই ভিডিঅ' বা ফটোসমূহ প্ৰকৃততে সঁচা নহয়। সেই ফটোসমূহ নিৰ্মাণ কৰা হৈছে বা ভিডিঅ'সমূহ নিৰ্মাণ কৰা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে। জানিব পৰা মতে অৰ্চিতা ফুকন নামৰ মহিলাগৰাকীৰ ঘৰ ডিব্ৰুগড়ত। মহিলাগৰাকী হৈছে বিবাহিত। কিন্তু অৰ্চিতা ফুকন নামৰ যিটো ফেচবুক একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্ট, থ্ৰেডৰ যিটো একাউণ্ট, সেই একাউণ্টসমূহত কেনেকৈ এনেকুৱা ধৰণৰ যৌনকন্ধী ভিডিঅ' বা ফটো আপলোড হৈ আছিল। তাৰ মাজতে এতিয়া আমি ক'ব বিচাৰিম অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিকৰ কথা, প্ৰতিম বৰা। প্ৰতিম বৰাৰ ঘৰ তিনিচুকীয়া। প্ৰতিম বৰা আছিল অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক। আৰু সেই প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই অৰ্চিতা ফুকনক লৈ এখন খেল খেলিলে। অৰ্চিতা ফুকনৰ কেইখনমান ফটো লৈ সেই ফটোসমূহৰ জৰিয়তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে প্ৰীতম বৰাই অৰ্চিতা ফুকনক নগ্ন সজালে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ সন্মুখত।
আমি ক'ব বিচাৰিম কেনেকুৱা ধৰণে অৰ্চিতা ফুকনক লৈ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই জাল পাতিছিল প্ৰতিম বৰাই 2014 চনত টুইটাৰ একাউণ্টত খুলিছিল অৰ্চিতা ফুকনৰ নামত এটা একাউণ্ট টুইটাৰত খুলিছিল তাৰ পাছত 2020 চনৰ পৰা ভিডিঅ' আৰু ফটো 2020 চনৰ পৰা ভিডিঅ' আৰু ফটো অৰ্চিতা ফুকনৰ ভিডিঅ' আৰু ফটো 2020 চনৰ পৰা আপলোড কৰি আহিছিল বহুত পূৰ্বৰে পৰা পৰিকল্পনা কৰি আহিছিল অৰ্চিতা ফুকনক লৈ যাতে অৰ্চিতা ফুকনৰ যিটো একাউণ্ট সেই একাউণ্টটো মানুহে প্ৰকৃততে সঁচা বুলি ভাবে গতিকে 2014 চনৰ পৰাই অৰ্চিতা ফুকনক লৈ প্ৰতিম বৰাই এখন জাল পাতিছিল 2023 ত থ্ৰেডত একাউণ্ট খুলিছিল অৰ্চিতাৰ নামত 2023 চনত আৰু ইনষ্টাগ্ৰামত ভিডিঅ' আৰু ফটো আপলোড কৰা হৈছিল 2021 চনৰ পৰা 2021 চনৰ পৰা অৰ্চিতা ফুকনৰ যিটো একাউণ্ট সেই একাউণ্টটো এটা ফেক একাউণ্ট সেই একাউণ্টটো চলাই আছিল প্ৰতিম বৰা নামৰ প্ৰাক্তন প্ৰেমিক গৰাকীয়ে আৰু যেতিয়া অৰ্চিতা ফুকনক লৈ সমগ্ৰ ঘটনাটো ভাইৰেল হৈ পৰিল মোবাইলৰ স্ক্ৰীনত কেৱল অৰ্চিতাৰ ফটো অৰ্চিতাৰ ভিডিঅ' আহিবলৈ আৰম্ভ কৰিলে তেতিয়া অৰ্চিতাৰ ভাতৃয়ে এজাহাৰ দাখিল কৰিলে ডিব্ৰুগড় আৰক্ষী থানাত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু আৰক্ষীৰ তদন্তৰ অন্তত অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা আটক হ'ল গ্ৰেপ্তাৰ কৰিলে আৰু অৰ্চিতা ফুকনৰ যিসমূহ সামাজিক মাধ্যমত ভিডিঅ' ফটো ভাইৰেল হৈ আছিল তেতিয়াই পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰা অনুসৰি অৰ্চিতা ফুকন মানসিকভাৱে ভাগি পৰিছিল আৰু ভাতৃয়ে আৰক্ষীৰ কাষ চাপিছিল তাৰ পাছত প্ৰতিম বৰা নামৰ যিগৰাকী যুৱক যিগৰাকী প্ৰাক্তন প্ৰেমিকৰ নাম সাঙুৰ খাইছে এই প্ৰাক্তন প্ৰেমিকগৰাকীক লৈ কিন্তু প্ৰতিম বৰাৰ পিতৃ বা পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে অৰ্চিতা ফুকন নামৰ যিগৰাকী যুৱতী বা মহিলা সেই যুৱতী বা মহিলাগৰাকী পৃথিৱীৰ সন্মুখত আগৰ পৰাই নগ্ন হৈ আছে গতিকে কোনো এভিডেন্স নোহোৱাকৈ প্ৰতিম বৰাক আটক কৰাৰ পাছতো ভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিম বৰাৰ পৰিয়ালৰ লোকে কিন্তু এটা কথা ক'ব লাগিব যদি আপোনালোকে সামাজিক মাধ্যম বা সংবাদ মাধ্যম বা ইনষ্টাগ্ৰাম একাউণ্টত যদি অৰ্চিতাৰ ফটো বা ভিডিঅ'সমূহ চাইছে ফটোসমূহ ঠিকেই আছে কিন্তু যিসমূহ ভিডিঅ' আপলোড কৰা হৈছে যিসমূহ বোল্ড ভিডিঅ' আপলোড কৰা হৈছে সেই ভিডিঅ'সমূহ দেখিলেই গম পোৱা যায় যে সেই ভিডিঅ'সমূহ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে গতিকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে প্ৰতিম বৰাৰ সৈতে জেৰা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰু তিনিচুকীয়াৰ ঘিলাপুখুৰী ৰোডত প্ৰতিমৰ ঘৰ আৰু তাৰ পৰা আৰক্ষীয়ে আটক কৰিছে প্ৰতিম বৰাক এতিয়া অৰ্চিতা ফুকনৰ প্ৰসংগত এইখিনিয়ে সত্যতা বৰ্তমান সময়ত আমাৰ হাতত আহি পৰা সত্যতা এইখিনিয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে প্ৰকৃততে প্ৰতিম বৰাই এই কামখিনি কৰিছিলে নে তাৰ মাজতো আন কোনোবা লোক জড়িত হৈ আছে কিন্তু এটা কথা স্পষ্টকৈ এইখিনিতে ক'ব বিচাৰোঁ অৰ্চিতা ফুকনৰ নামত ফেক একাউণ্ট খুলি প্ৰতিম বৰাই উপাৰ্জন কৰিলে 10 লাখ টকা উপাৰ্জন কৰিছিল প্ৰতিম বৰাই অৰ্চিতা ফুকনৰ নামত ফেক একাউণ্ট খুলি তাৰ পাছতেই প্ৰতিম বৰা বৰ্তমান আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গতিকে আমি সাৱধানতা অৱলম্বন কৰিব বিচাৰিছোঁ আধুনিকতা আমাক লাগে আধুনিকতাৰ আমাৰ প্ৰয়োজন আছে কিন্তু এনেকুৱা ধৰণৰ আধুনিকতা যিসমূহ আধুনিকতাৰ ভাল দিশসমূহ আমি পাহৰি বেয়া দিশসমূহলৈ যদি আমি ধাৱমান হওঁ তেন্তে আমাৰ সমাজখন কিন্তু ডুব যাবলৈ বেছি দিন নালাগে কাৰণ সুবিধা আমাৰ মাজত বহুত আছে নতুন প্ৰযুক্তিবিদ্যা আহিছে সেই প্ৰযুক্তিবিদ্যাসমূহৰ জৰিয়তে আমি ভিন্ন ধৰণৰ গঠনমূলক কাম কৰিব পাৰোঁ ভিন্ন ধৰণৰ পৰামৰ্শমূলক বা গঠনমূলক লগতে ভিন্ন ধৰণৰ আমি সমাজৰ হকে আমি কাম কৰিব পৰা ভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ আমি সমাজৰ মাজত এটা সুন্দৰ বাৰ্তা দিবৰ বাবে আমি চেষ্টা কৰিব পাৰোঁ কাৰণ বৰ্তমান প্ৰযুক্তিবিদ্যা অত্যাধিক উন্নত সেই উন্নত প্ৰযুক্তিবিদ্যাৰ আমি সৎব্যৱহাৰ কৰাৰ বিপৰীতে এনেকুৱা ধৰণৰ কুব্যৱহাৰ কৰাটো অনুচিত কাৰণ সুবিধা পালেই মানুহে সেই সুবিধাটোৰ জৰিয়তে যাতে এটা উপকাৰ হয় সেই উপকাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে তেতিয়া সমাজখন সুন্দৰ হ'ব কিন্তু তাৰ বিপৰীতে একাংশ লোকে প্ৰতিম বৰাৰ দৰে একাংশ লোকে সেই সুবিধাসমূহ উপলব্ধ সুবিধাসমূহ লৈ যদি এগৰাকী যুৱতী বা মহিলাৰ জীৱনটো বৰবাদ কৰিব পাৰে তেনেহ'লে এনেকুৱা ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজন নাই আৰু এইখিনিতে দাবী উত্থাপন কৰিব লাগিব যিসমূহ চাইবাৰ ক্ৰাইমৰ যিসমূহ বিষয়ববীয়া আছে তেওঁলোকে এই কৃত্ৰিম বুদ্ধিমত্তা নামৰ যিটো বৰ্তমান নতুন ট্ৰেণ্ড আহিছে এই ট্ৰেণ্ডটোৰ জৰিয়তে আপোনালোকে এটা ছাৰ্ভে কৰক অনুসন্ধান কৰক যাতে এই যিসমূহ প্ৰযুক্তিবিদ্যা নতুন প্ৰযুক্তিবিদ্যা আহিছে এই প্ৰযুক্তিবিদ্যাসমূহৰ যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে যিসকল লোকে নতুন প্ৰযুক্তিবিদ্যাৰ অপব্যৱহাৰ কৰিছে সেই অপব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে অন্যথা এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হ'ব যিসমূহ প্ৰযুক্তিবিদ্যা মানুহৰ উন্নতিৰ বাবে দেশৰ উন্নয়নৰ বাবে নতুন চিন্তাধাৰাৰ বাবে নিৰ্মাণ কৰা হৈছে সেই প্ৰযুক্তিবিদ্যাসমূহে কিন্তু এদিন পৃথিৱীৰ মানুহক বিপদৰ কৰাল কাষলৈ ঠেলি দিব ধন্যবাদ চাই থাকিব পিবি সংবাদ